আপোনালোকক ইতিমধ্যে কথাখিনি কৈছেই, গতিকে মই আপোনালোকক দীঘলীয়া নকৰোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে অহা 7 তাৰিখে আপোনালোকে মোৰ 3 নম্বৰত মোৰ EVM-ত মোৰ নামটো আছে, হাতৰ চিন আছে। আপোনালোকে হাতৰ চিনত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, অন্য কথাটো মই বাৰে বাৰে কৈছোঁ, যেতিয়া আল্লাহ তাআলাই ভগৱানে গ্ৰহণ কৰে সকলো ফালৰ পৰাই ভাল হয়। এই যে 3 নম্বৰত মোৰ নামটো আছে, এই 3 নম্বৰ নামটো মই দিয়া নাই, আল্লাহ তাআলাই ভগৱানে নিজে 3 নম্বৰত নামটো দিছে। 3 নম্বৰ মানে সকলোৰে কাৰণে লাকি। হিন্দু ধৰ্মভাৱে আমাৰ লাকি আৰু আমাৰ মুছলমান ধৰ্মটো পুণ্য। কেনেকৈ পুণ্য? আমি যে নামাজ পঢ়োঁ, নামাজ পঢ়োঁতে পাক কেনেকৈ হওঁ? আমি অজু কৰোঁ। অজু কৰোঁতে আমি হাতখন কেইবাৰ ধুওঁ? 3 বাৰ। কুলি কুলি কেইবাৰ কৰোঁ? 3 বাৰ। নাকত কেইবাৰ পানী দিওঁ? মুখত কেইবাৰ পানী দিওঁ? 3 বাৰ। মূৰত কেইবাৰ দিওঁ? হাতত কেইবাৰ দিওঁ? ভৰিত কেইবাৰ দিওঁ? 3 বাৰ। 3 বাৰ দি আমি কি হওঁ? আমি পাক আৰু পবিত্ৰ হওঁ। পাক আৰু পবিত্ৰ হয় আমি নামাজ কৰোঁ, ইবাদত বন্দগী কৰোঁ। 3 নম্বৰত আপোনালোকে ভোট দি মোক পাক পবিত্ৰতাৰে আপোনালোকৰ কাম কৰিবলৈ, খ্যাতবত কৰিবলৈ সুবিধা দিয়ক ৰাইজ। আন্তৰিকতাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকে যে ইয়ালৈ আহিছে, ইয়াৰ কাৰণ হ'ল আমাক হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে। আমি কাম কৰি খোৱালোঁ। কোনোবাই খেতি কৰে, কোনোবাই দোকান খোলে, কোনোবাই কনষ্ট্ৰাকশ্যন ৱৰ্কত ভাৰতবৰ্ষত বিখ্যাত। হিমন্ত বিশ্ব শৰ্মাই যিটো অফিচত বহি 4 তালা 5 তালা বিজেপিৰ অফিচত বহি মিয়া কৰি আমাক তুচ্ছ তাচ্ছিল্য কৰে, সেই ঘৰটোৰ প্ৰত্যেকটো ইটাত এই সৃজন গ্ৰাম, এই ধুবুৰীৰ এই যিবিলাক কনষ্ট্ৰাকশ্যনৰ মানুহ, যিবিলাক পাইলিং এক্সপাৰ্ট, সেইসকলৰ ইটাত তেওঁলোকৰ নাম লিখা আছে। আমাৰ ইয়াৰ মানুহে কৰ্ম কৰি খায়, দুবেলা দুমুঠি কৰ্ম কৰি খায়, গোটেই বছৰটো কাম কৰে, ৰোজা ৰমজান ৰাখি ভোকত থাকে আৰু ভাবে যে ঈদৰ 5 দিনৰ আগত আহি আমি আমাৰ ল'ৰা ছোৱালীলৈ শান্তিৰে থাকিম। সেই সময়তে ঈদৰ সময়ত অহা আমাৰ মানুহক শুই থকা গিৰিয়েকটোক হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাই গিৰিয়েকৰ ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ যায়, হয়নে নহয় কওক? কোনোবা বাল্য বিবাহৰ নামত বিভিন্ন কেছ আপেদি আমাৰ মানুহক অত্যাচাৰ কৰে। ডেকা ল'ৰাবিলাকক শুই থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে মাতি বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে। বানপানী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকে নিজৰ ঘৰ বাৰী হেৰাই যেতিয়া এখন চালি দি শুই থাকে, এই হিমন্ত বিশ্ব শৰ্মাৰ লোকে বুলডেজাৰ আৰু হাতী লগাই ভাগি দিয়ে। এই যে অত্যাচাৰ, এই যে আমাক যিদৰে আমাক ধৰিব নোৱাৰা এটা অৱস্থা কৰিছে, তাৰ প্ৰতিবাদত আজি সকলো ৰাইজে একত্ৰিত হৈছে। মই আজি আপোনালোকক কৈছোঁ যে ৰকিবুল হুছেইনক আপোনালোকে সংগত কৰক। এজন হিমন্ত নহয়, 2জন হিমন্ত নহয়, 50জন হিমন্তই আপোনালোকৰ গাৰ নোম জৰাবলৈ ঘূৰাই আহিছে। মোৰ পকেটত এটা দৰৱ আছে, হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু 1 টোপ দি দিলে বগা হৈ যাব, চিন্তা নকৰিব ৰাইজ। কোনোবা বিয়াৰ সময়ত আপোনালোকৰ মইতে আহিব পাৰোঁ, কোনোবা আনন্দৰ সময়ত আহিব পাৰোঁ, আপোনালোকৰ বিপদৰ সময়ত ৱালৰ দৰে থিয় হৈ থাকিম। প্ৰথমে মোক কিবা এটা কৰিব, তাৰপিছত আপোনালোকে কৰিব ৰাইজ। এই বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক পদে পদে সহায় কৰিছে। যেতিয়া আপোনাৰ গৰু খুটিত মানুহবিলাক মাৰি বুকুত গুলিয়াই দি মৰা ল'ৰাটোৰ ওপৰত জঁপিয়াই পৈশাচিক আনন্দ কৰিছিল, যিটো সময়ত এই প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ৰকিবুল হুছেইন আমি চব গৈ পেলাই হিমন্তই জ্বলোৱা জুইত যেতিয়া পানী ঢালিবলৈ বিচাৰিছিলোঁ, সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইত ঘিউ আৰু পেট্ৰল ঢালি সহায় কৰিছিল ৰাইজ। কেনেকৈ কৰিছিল? যিটো সময়ত হিমন্ত বিশ্বই তুচ্ছ তাচ্ছিল্য কৰি আমাৰ ল'ৰাবিলাকক বিভিন্ন ধৰণে জেল হাজতত দিব খোজে, সেই সময়তে বদৰুদ্দিন আজমলে কৈছে
যে ধুবুৰীৰ মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী কৈছিলে নাই ৰাইজ কওক চুৰ ডকাইত ধৰ্ষণকাৰী কৈছিলে নাই এনেই হিমন্ত বিশ্ব শৰ্মাই এই মানুহখিনিক কেছ দিবলৈ বিচাৰি ফুৰে যদি সেইটো কৈ দিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ভালেই পায় নে নাপায় ৰাইজ সেইকাৰণে ৰাইজ আজি আপোনালোকক ক'বলৈ আহিছোঁ মই যে হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰী লাগে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দি দিয়ক আৰু যদি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগে আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক এটা ভোট দি দিব ৰাইজ এটা ভোট দি দিব বদৰুদ্দিন আজমল ডাঙৰীয়াক আপোনালোকে এটা ভোট দিয়া মানে এটা ভোট কংগ্ৰেছৰ নষ্ট হোৱা হিমন্ত বিশ্ব শৰ্মাৰ দুটা ভোট আপোনাৰ সহায় হোৱা ৰাইজ এই আঙুলিটোৰে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ভোট দিবনে নিদিয়ে এই কথাটো আপোনালোকে সিদ্ধান্ত ল'ব সেইকাৰণে ৰাইজ মই আজি কৈছোঁ এই যে ভোটটো দিব সেই ভোটটো কোনো উৎসৱ নহয় কোনো আনন্দ নহয় যে আমি ইলেকশ্যন অহাৰ লগে লগে কেইটামানে গৈ UDF অফিচ এটা খুলি ল'ম কোনোবাই ACPৰ অফিচটো খুলি ল'ম এইটো ভোট হ'ল আমাৰ জীৱন আমাৰ ভৱিষ্যত যদি 7 তাৰিখে আমাৰ ভুল হৈ যায় 8 তাৰিখে ইয়াৰ নফচি কৰি একো লাভ নহ'ব ৰাইজ 7 তাৰিখে আপোনালোকে ভুল নকৰিব 7 তাৰিখে আপোনাৰ সচৌ দিশে আপোনালোকে দেখিছে কংগ্ৰেছ দেখিছে নহয় সকলোফালে কংগ্ৰেছ হয় নে নহয় গতিকে মই আৰু বেছি কথা নকওঁ আজানো দিব লাখপতি বাইদেউৰ বিষয়ে ক'বলগীয়া আছিল লাখ টকা পালে নেকি আপোনালোকে ইমান আপোনালোকে গৰমত লাখ টকা পাম বুলি ভাবিছিল লাখ টকা ফৰ্ম ল'লে লাখ টকা পালে নেকি ছুটিকে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউৰ যিসকলে লাখ টকা পালে সকলোৱে বিজেপি আৰু UDFক ভোট দি দিয়ক আৰু যিসকলে নাই পোৱা কংগ্ৰেছক ভোট দি দিয়ক হিচাপ নিকাচ খালাচ পাইছে নেকি এনেকৈ ঠগাইছিল কংগ্ৰেছে দুৰ্নীতি কৰিছে পইচাবিলাক আনি 15 লাখ দিম বুলি কৈছিল নহয় আপোনালোকে একাউণ্ট খুলিছিল একাউণ্ট খোলাৰ পিছত ফোনটো লৈ ঘৰত শুই থাকে ক্ৰিংকে মাৰিব 15 লাখ টকা ওলাব পুৰিংকে মাৰিব 15 লাখ পালে নেকি নাই পোৱা 15 লাখ নাই পোৱা 10 লাখ মান পাইছে 5 লাখ 3 লাখ 1 টকা নাই পোৱা এইটো কৈছে এতিয়া ঝুমলা সেইটো ঝুমলা হিমন্ত বিশ্বৰ 2 নম্বৰ ঝুমলা লাখপতি বাইদেউ এতিয়া কৈছে লাখ